আমি তোমালোকৰ ফাইনেন্সিয়েল বাৰ্ডেনটো অলপ ৰিলিফ কৰিবৰ কাৰণে আমি অলপ গোটেই প্লেনিংটো নতুনকৈ কৰিম। আমাৰ ষ্টেট গভৰ্ণমেণ্টে 3 মাহ কোৰ্সটো কমপ্লিট কৰিলে এতিয়া আমি তোমালোকক 30,000 rupees দিম। 6 মাহ কমপ্লিট কৰিলে আমি 60,000 দিম আৰু 9 মাহ কমপ্লিট কৰিলে বাকি 40,000 টো দিম। দ্যাট মিন্স টোটাল 1 lakh এক্সামৰ আগতে তোমালোকে পাই যাবা। যেতিয়া জাপানৰ তোমালোকে ভিসা পাবা, জাপান যাব ওলাবা, তেতিয়া আমি another 50,000 তোমালোকক দি দিম। সো দ্যাট অলপ অলপ সকলোৰে ফাইনেন্সিয়েল ৰিলিফ হয়। লগতে মোৰ এটা ৰিকুৱেষ্ট আছে যে আমাৰ যিমানটো ষ্টেণ্ডাৰ্ডত আমি আছো, এবাৰতে যদি আমি JFT পাস নকৰো বা SSW পাস নকৰো, তেতিয়ালে আমাৰ ফাইনেন্সিয়েল বাৰ্ডেনটো আৰু বাঢ়ি যাব। সেইকাৰণে তোমালোকে সবেই কলেজত বা ইয়াত যিখিনি পঢ়াব, লগতে জাপানিজ ল্যাঙ্গুৱেজৰ শিকাৰ যিমান এপ আছে বা আন সুবিধা আছে, সেই গোটেইখিনিৰ প্ৰয়োগ কৰি যাতে আমি এবাৰতে পাস কৰিব পাৰো, তাৰ কাৰণে আমি ট্ৰাই কৰিব লাগে। সেকেন্ড, মই ষ্টেট বেংক অফ ইণ্ডিয়া আৰু এটা দুটা বেংকৰ লগত আৰু কথা পাতিম, যাতে তোমালোকে লোনবিলাক যোনে পোৱা নাই তেওঁলোকেও যাতে লোনবিলাক পাব পাৰা, তাৰ কাৰণেও আমি এটা এফৰ্ট কৰি দিম যাতে লোনখিনি তোমালোকক বেংকৰ পৰা দিব পৰা যায়। এনেকুৱা নহয় যে আমি সব জাপানত যাব লাগে। ইভেন ইণ্ডিয়াত কেইদিনমান আগতে জাপানৰ প্ৰধানমন্ত্ৰী আহিছিলে। ইণ্ডিয়াত আমাৰ 1500 জাপানিজ কোম্পানীয়ে আজিৰ দিনত কাম কৰি আছে আৰু মোৰ ধাৰণা ইন কামিং 2 to 3 years আমাৰ অসমতো বহুত জাপানিজ কোম্পানী আহিব আৰু সকলোকে তেওঁলোকে প্ৰিফাৰ কৰিব কাক, যোনে জাপানিজ ল্যাঙ্গুৱেজ জানে। সেইকাৰণে আমি খুব এনেকুৱা নহয় যে JFT পাস নকৰিলে আমি যাব নোৱাৰিম, আমাৰ গোটেই এফৰ্টটো মিছ হৈ যাব, তেনেকুৱা নহয়। অফকোৰ্স জাপানত যিমান স্যালাৰি পায় ইণ্ডিয়াত অবভিয়াছলি ইমান নাপায়, কিন্তু আমাৰ ফাৰ্ষ্ট প্ৰায়োৰিটি জাপান হ'ব লাগে, পৰীক্ষা পাস কৰা হ'ব লাগে। কিন্তু পাস কৰিম নকৰিম ইমান চিন্তা কৰি লাভ নাই, বিকজ আদাৰৱাইজ অলসো এই কোৰ্সটোৱে তোমালোকক বহুতখিনি লাইফত সুবিধা দিব, গ্ৰো কৰিবৰ কাৰণে সুবিধা দিব। সেইকাৰণে সকলোৱে খুব ভাল কৰি পঢ়া।